তিতাবৰত যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট জিলা দিৱস উদযাপন পথ নিৰাপত্তা আৰু সজাগতা সন্দৰ্ভত বাতৰনাট যোৰহাট জিলা পৰিবহণ বিভাগৰ সহযোগত আৰু কলাভূমিৰ নিবেদনত তিতাবৰ ষ্টেচন তিনিআলিত বাতৰনাট প্ৰদৰ্শন কৰা হয় হেলমেট পৰিধান কৰক ট্ৰেফিক নিয়ম মানি চলক পথৰ কাষত গৰু ছাগলী এৰাল নিদিব আদি বাৰ্তাই পথ নিৰাপত্তা আৰু সজাগতা সন্দৰ্ভত বাতৰনাট প্ৰদৰ্শন কৰে কলাভূমিৰ কলাকৌশলীসকলে একো মদ পানী খোৱা নাই মই আপোনালোকক কৈছোঁ ইমান ৰ'দখনত আহিছোঁ ৰ'দে বৰ পুৰিছে এটাই কওঁ এই মদ পানী খাই এই বাহন নচলাব কেতিয়াও ভুলতো বাহন নচলাব এইটো অতি মাৰাত্মক কেতিয়াও অকণমান ফূৰ্তি লাগিছে বুলি অকণমান খাই পেলাই যান বাহন কেতিয়াও নচলাব আপোনালোকলৈ অনুৰোধ ময়ো গৰু দি অহা নাই ৰাস্তাৰ কাষত কোনেও যাতে গৰু এৰাল নিদিয়ে কেতিয়াবা ৰাস্তাৰ এৰালডাল থাকিলে কাৰোবাৰ বাইক লাগি এক্সিডেণ্ট হ'ব পাৰে আৰু কৈছোঁ সদায় যেতিয়া ৰং আপোনাৰ ৰাইট টাৰ্ণ ল'ব এতিয়া ৰাইট ইণ্ডিকেটৰ লেফ্ট টাৰ্ণ লওঁতে লেফ্ট ইণ্ডিকেটৰ আৰু যেতিয়া ৰাস্তা ক্ৰছ কৰিবলগীয়া হয় বা পাৰ হ'বলগীয়া হয় তেতিয়াও ইণ্ডিকেটৰ ইউজ কৰিব আপাৰ ডিপাৰ কথা কৈ দিয়া আপাৰ ডিপাৰ পৰাপক্ষত সদায় বৰষুণৰ বতৰত গাড়ী লাহে লাহে চলাব আৰু বিপৰীত দিশৰ পৰা অহা গাড়ীখনে যাতে কোনো অসন্তুষ্টি নাপায় বা কোনো অশান্তি নাপায় তাৰ ওপৰত হেৰি কৰিহে আপোনালোকে আপাৰ ডিপাৰটো ইউজ কৰিব আৰু মই এটা কথা কওঁ যে ৰাস্তাটো যান বাহন অহা যোৱা কৰিবৰ বাবে আমি মানুহসকলেও যেতিয়া পাৰ হওঁ তেতিয়া কেৱল জেব্ৰা ক্ৰচিঙেদিহে আমি পাৰ হ'ব লাগে আৰু গৰু ছাগলীবোৰ এৰাল দিয়াই নহয় ৰাস্তাত মুকলিভাৱে এৰি নিদিব গৰু ছাগলী মুকলিভাৱে এৰি দিয়াৰ পৰাও আমাৰ বিভিন্ন আৰু এটাতকৈ ডাঙৰ কথা হৈছে এতিয়া কি কৰে হেলমেটটো নিপিনে মোবাইলটো এনেকৈ লৈ পেলাই স্কুটি চলাই যায় এনেকৈ ডিঙিটো ভাঙি পেলাই মোবাইল লৈ দুৰ্ঘটনাত পতিত হোৱাৰ সংখ্যা বহুত বেছি গতিকে মোবাইল ফোনটো লৈ পেলাই কথা পাতিব যদি অত্যন্ত জৰুৰী কথা আছে লৈ পেলাই কথা পাতিব এইখিনি কথাকে কৈছোঁ জীৱনটো মই এটা কথা কওঁ মই সদায় চলাওঁ কৈছে যে বাইক চলা ৰঞ্জিতা হয় মোৰ নাম হেলমেটটো সকলোৱে পিন্ধিব খুবেই প্ৰয়োজন যদি এবাৰৰ কাৰণেও জীৱনটো আমাৰ কি যদি নাইকিয়া হৈছে শেষেই সেইকাৰণে যদি আমি বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে সদায় হেলমেট পৰিধান কৰিব তাতো দুটা কথা সাৱধানে থাকক আৰু সুৰক্ষিত থাকক কোনো হেলমেটৰ বেলডাল হেলমেট অকল পিন্ধিলে নহ'ব তাৰ তলৰ যিডাল বেলডাল ইউজ কৰিব লাগে মুঠতে জীৱন জিন্দাবাদ দাদা আজিকালিচোন ঘৰত ইমান জেগা নাথাকে ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বনাই দিছে দেখিছে নাই বেয়া কাম কৰিছে ঘটনা এই ঘটনাটো তিনিটা ঘটনাত বেয়া হৈছে গতিকে এইবোৰ কথা আপোনালোকে সজাগ হোৱা দৰকাৰ আৰু ডাঙৰ কথা আপোনালোকে এটা কথা জানে নে নাজানে মই সেইদিনা সেইপিনে স্কুটিখন চলাই আহিছোঁ গৰুৱে হওক ছাগলীয়ে হওক কুকুৰ মেকুৰী যিয়ে নহওক ৰাস্তা কেতিয়াও চলি দিব নহয় আপুনি পইচা বিচাৰি কি হৈছে নমস্কাৰ নমস্কাৰ মই পথাৰলৈ আহি আছোঁ এইকেইটা ৰাস্তাত খেলি আছোঁ এতিয়া মোক গাটো গ'ল নেকি ৰ'ব আপুনি মদ খাই আহিছে মদ্যপান কৰি মই অকণমান খাই যাম কি চলাই আহিছে এইটো বৰ বেয়া কাম কৰিছে নহয় এইটো কথা জানেনে নাজানে যে এনেকুৱা এটা দুৰ্ঘটনাত কিমান মানুহ মৰিছে আপোনালোকে জানেনে কিন্তু আপুনি মদ্যপান কৰিছে হেলমেট নাই ইয়াতকে হেৰি চাওক মিউটোৱে নাথাকিলে ক'ৰ পৰা ফেচন কৰিবা তুমি ক'ৰ পৰা থাকিব হেলমেট পিন্ধিব নহয় কথাটো নকোৱাচোন কোপা মানে এইকেইটা মোক খেদি খেদি আহিছে সেইখন মই বোলে কাৰোবাক খুলিয়া বোলে তই খাই আহিছোঁ এই অকণমান বজাৰলৈ গৈছোঁ অকণমান খাই দিলোঁ এতিয়া মই গৰুজনী সেই ৰাস্তা কাষত
অপৰাধ ক'ত এৰাল দিছ কেলে ৰাস্তাৰ কাষত সদায় দিয়ে ৰাস্তাৰ কাষত গৰু এৰাল দিয়ে নেকি ৰাস্তালৈ আহে নহয় তাক নহয় গৰুহে ৰাস্তালৈ আহিব পাৰে পথাৰলৈ আপুনি কেনেকৈ পাৰে আমাৰ আজিৰ এই যোৰহাট দিৱস যি উদযাপন হৈছে অহাকালিলৈ যোৰহাট দিৱসৰ উদযাপনৰ এটা অন্যতম কাৰ্যসূচী হিচাপে আমি যোৰহাট জিলা পৰিবহণ বিভাগ ভেটেনেৰী বিভাগ আৰু তিতাবৰ জিলা প্ৰশাসনৰ সহযোগত আমি এখন বাটৰ নাট মঞ্চস্থ কৰিলোঁ এই বাটৰ নাটখন মঞ্চস্থ কৰিছে আমাৰ কলাভূমি বুলি এটা অনুষ্ঠানে তেওঁলোকে আমাৰ এটা প্ৰচেষ্টা আমি দেখাবলৈ বিচাৰিছোঁ যে যান বাহনত আমি সচৰাচৰ হৈ যোৱা যিবিলাক হৈ থকা পথ দুৰ্ঘটনা এইবিলাক যাতে কমি যাওক ৰাইজৰ যাতে জীৱন কেতিয়াও যাতে নষ্ট নহওক আৰু আমি যিখিনি মিনিমাম যিখিনি নিয়ম আমি আমাৰ পঞ্চসূত্ৰ বুলি কওঁ পৰিবহণ বিভাগত পঞ্চসূত্ৰ এটা উলিয়াইছোঁ যাতে মানুহে হেলমেট পৰিধান কৰে গাড়ী চলাওঁতে যাতে ছিট বেল্ট পৰিধান কৰে আৰু মদ্যপান কৰি যাতে কোনেও গাড়ী নচলায় আৰু যাতে গাড়ী চলাওঁতে বা মটৰচাইকেল চলাওঁতে যাতে মানুহে মোবাইল ফোন কেতিয়াও ইউজ নকৰে আৰু গাড়ীখনৰ এটা ডিষ্টেঞ্চ অভাৰটেক কৰোঁতে যাতে খুব স্পীড মানে যাতে এভইড কৰে এটা মিনিমাম স্পীডত গাড়ী চলায় মুঠতে আমাৰ এইটোৱেই উদ্দেশ্য যে এইটো এটা ব্যাধি যিটো আমাৰ যিমান সংখ্যক মানুহ বেমাৰত মৰিছে বা বিভিন্ন ঘটনাত মৰিছে পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ সংখ্যা যথেষ্ট বাঢ়ি গৈ আছে ই অতি উদ্বেগজনক কথা ইয়াত অকল বিভাগবিলাকে আমি অকল ফাইন কৰিলে বা আমি কিবা কৰিলে যে ইয়াৰ সমাধান হ'ব আমি সেইটো ভবা নাই সেইকাৰণে আমি ৰাইজক এৱেৰনেছ কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আমি আশা ৰাখিছোঁ যে আমাৰ যিখন নাট তেওঁলোকে মঞ্চস্থ কৰিলে ইয়াৰ জৰিয়তে যিখিনি বস্তু দেখালে ৰাইজে যাতে এইখিনি মানি চলে আৰু অনাগত দিনত অকল তিতাবৰতেই নহয় যাতে অসমত যাতে এই দুৰ্ঘটনাৰ সংখ্যাটো অলপ হ্ৰাস পায় ইয়াকে আমি আশা কৰিছোঁ তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইম অৱ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অৱ আছাম।